নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মোৰ চেনেলৰ আন এটা নতুন ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটোৰ বাবে লৈছোঁ এয়া ব্ৰেড সৰু সৰুকৈ টুকুৰা কৰি ল'লোঁ আৰু কেৰাহীতেই শুকানে মই অকণমান সময়ৰ কাৰণে গৰম কৰি ল'ম। জুইটো লো ফ্লেমত ৰাখি এনেকৈ মই শুকানে গৰম কৰিছোঁ আৰু কেৰাহীটো অফ কৰি 2 মিনিটমান সময়ৰ কাৰণে এনেকৈ কেৰাহীতে ৰাখি থৈছোঁ। মাজতে এইখিনি খালী কৰি দিছোঁ যাতে তলত লাগি নাযায়। এতিয়া ব্ৰেডৰ টুকুৰাকেইটা মিক্সি জাৰত দি গুড়ি কৰি ল'ম। এয়া গুড়ি কৰা হৈ গ'ল আৰু মই চালনীখনেৰে চালি ল'লোঁ। এতিয়া ইয়াতে মই কি দিম ভিডিঅ'টি শেষলৈকে চাই থাকিব। এয়া লৈছোঁ আমখিনি মই মিক্সাৰ জাৰত মিহি কৰি ল'ম। এয়া দিছোঁ 2 চামুচ চেনি আৰু এগিলাচ গাখীৰ। প্ৰথমতে মই আধা কাপ গাখীৰ দি ল'লোঁ, পিছত লাগিলে দিব লাগিব। এতিয়া গাখীৰ আৰু আমৰ মিশ্ৰণখিনি অলপকৈ ব্ৰেডৰ গুড়িখিনি দি দিলোঁ। এতিয়া মোৰ ইমানখিনি জোখতে হৈ গৈছে। ইয়াতে আম আৰু গাখীৰ বেলেগকৈ আৰু দিব লগা হোৱা নাই। এতিয়া কেৰাহীখন পাতি দিলোঁ গেছত। দি এনেকৈ মই অলপকৈ লাৰু আকাৰত বনাই পিছত চেপেটা কৰি বনাই গৈছোঁ। পিঠাকেইটা খাবলৈ বহুতেই টেষ্টি হৈছে, সেয়ে আপোনালোকৰ মাজতো দেখুৱালোঁ। আৰু ভিডিঅ'টি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। পিঠাকেইটা দেখিবও ধুনীয়া হৈছে, লগতে খাবলৈও ধুনীয়া হৈছে। এনেকৈ বনাই চাব। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।